ওয়েলকাম ইউটিউব চেনেল বন্ধুসকল আপোনালোকৰ সাপোর্ট মৰম আশীৰ্বাদত মই সাধাৰণতে উৎফুল্লিত হৈছোঁ আৰু সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ ফালৰ পৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে মোক ইমান সাপোর্ট মৰম আশীৰ্বাদ জনাইছে সকলোক মোক সেলুট জনাইছোঁ বন্ধুসকল আৰু আগন্তুক দিনক অসম চৰকাৰ যিকোনো পৰীক্ষা হওক যিকোনো এডমিট কাৰ্ডৰ হওক মোৰ চেনেলটোৰ পৰা সকলো আপডেট মোৰ চেনেলটোৰ পৰা পাই থাকিব বন্ধুসকল আৰু আপোনালোকক মই এটা ভিডিঅ'ৰ জৰিয়তে এইটো ভিডিঅ'ৰ জৰিয়তে এটা বিশেষ আপডেট দিবলৈ বিচাৰিছোঁ বন্ধুসকল ইতিমধ্যে আজিৰ দিনটো হৈছে সাধাৰণতে 13 জানুৱাৰী তাৰিখ বন্ধুসকল আজি হৈছে 13 জানুৱাৰী তাৰিখ 19 জানুৱাৰী তাৰিখে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাততে এখন বিষদ ঘোষণা কৰিব পাৰে বা 26 জানুৱাৰী তাৰিখে নহলে 19 জানুৱাৰী তাৰিখে অসম চৰকাৰৰ অসম পুলিচৰ যেটো 5105টা পদ আছে 5563টা পদ আছিল বন্ধুসকল যেটো এবি মিলি বহুত কেটা বিভাগ মিলি সাধাৰণতে এই পদসমূহ আছিল এই পদসমূহৰ ফিজিক্যালৰ ডেটটো ইতিমধ্যে সাধাৰণতে ডেটটো ঘোষণা কৰিব 19 জানুৱাৰী তাৰিখে নহলে আপোনালোকৰ সাধাৰণতে 26 জানুৱাৰী তাৰিখে বন্ধুসকল মই কৈছো 19 জানুৱাৰী তাৰিখে নহলে 26 জানুৱাৰী তাৰিখে এইটো ডেটটো ঘোষণা কৰিব 100% ঘোষণা কৰিব আৰু অসম চৰকাৰৰ যেটো 12600 পদ আছে এটো 12600 পদৰ আতনে পৰীক্ষাৰ ডেটটো কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া হ'ব আৰু অসম পুলিচৰ ফিজিক্যালটো কেতিয়া হ'ব সেই বিষয়ে আদানতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে 19 জানুৱাৰী তাৰিখে নহলে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰাটো 100% ঘোষণা কৰিব বন্ধুসকল সকলোৱে মোক ভুল ভাবি আছে বা বহুতে কৈ আছে ডেটটো ঘোষণা নকৰে অসম পুলিচৰ বহুত দেৰি হ'ব আৰু বহুতে অফিচিয়াল ভাবে নোটিছ বিচাৰি আছে বন্ধুসকল আৰু অফিচিয়াল ভাবে নোটিছখন আহিলে সকলোতকৈ ভাল হয় এটো কাম কাৰণ অফিচিয়াল ভাবে নোটিছখন আহিলে সকলো চিন্তা দূৰ হৈ যায় আৰু অফিচিয়াল ভাবে নোটিছ আহিলে সকলোবোৰ দূৰ হৈ যাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে জুন মাহত হ'ব এবাৰ জুলাই মাহত এবাৰ মে মাহত হ'ব বুলি কৈছে মুঠতে সাধাৰণতে জুন মাহতে হোৱাটো 100% হসা হ'ব পাৰে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইফালে হেয়তে আপডেট কৰিলে যে হেয়তে ঘোষণা কৰিলে জুন মাহতে অসম পুলিচৰ ফিজিক্যাল হ'ব 100% হ'ব অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বটোত আছে আৰু অসমৰ মুখ্যমন্ত্ৰী সকলো গমে পায় আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো ডেট জনায় বা যেটো কয় হেতু হসাকৈ সম্পূৰ্ণ হয় আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছে যে আপোনাৰ অসম পুলিচৰ ফিজিক্যালটো আপোনাৰ সাধাৰণতে জুন মাহতে হোৱাৰ সম্ভাৱনা কাৰণ এপ্ৰিল মাহতে আপোনাৰ অসম পুলিচৰ এপ্ৰিল মাহতে ইলেকশন আছে আৰু অসম পুলিচৰ তেতিয়া সাধাৰণতে কোনো ধৰণৰ সাধাৰণতে পাতিব নোৱাৰে কেতিয়া সম্ভৱ নহয় আৰু ইলেকশনৰ আগতে ইলেকশনৰ পিছতে আপুনি ফিল্ড ঠিক কৰিব লাগিব আৰু এডমিট কাৰ্ড মুকলি কৰোতে মোটামুটি আপোনাৰ এক মাহ সময় লাগিব আৰু আপোনাৰ সাধাৰণতে এডমিট কাৰ্ডটো 15 দিন 20 দিন আগতে দিব লাগিব কাৰণ লগে এডমিট কাৰ্ড দিলে লগে ফিজিক্যাল হবে কোনো তৈয়াৰ হৈ নাথাকে আৰু এটো সকলোৱে গমে পায় অসম পুলিচৰ হক এসএসএ হক বা যিকোনো সাধাৰণতে হক বন্ধুসকল ডিফেন্সৰ যিকোনো চাকৰি এক মাহ আগতে বা 25 দিন বা 20 দিন আগতে মোটামুটি 20 দিন আগতে হলো আপোনাৰ এডমিট কাৰ্ড মুকলি কৰি দিব লাগিব বন্ধুসকল সকলোৱে গমে পায় আৰু এইবোৰ সাধাৰণতে ফিল্ডসমূহ ঠিক কৰিবলৈ তো 10-15 দিন সময় লাগিব আৰু এইবোৰ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়া 26 জানুৱাৰী তাৰিখে 100% নহয় 19 জানুৱাৰী তাৰিখে 100% ঘোষণা কৰিব আৰু আপোনাৰ অসম চৰকাৰ সাধাৰণতে 12600 পদৰ পৰীক্ষাটো আৰু দেৰিকৈ অনুষ্ঠিত হ'ব আপোনাৰ এই 12600 পদৰ পৰীক্ষাটো অলপমান দেৰিকৈ অনুষ্ঠিত হোৱাৰ কাৰণ যে আপোনাৰ ইলেকশন আছে তাৰ পিছতে এই 12600 পদত এপ্লাই কৰিছে মোটামুটি সাধাৰণতে আপোনাৰ সাধাৰণতে 22 লাখৰ ওচৰা-ওচৰিকৈ লছলি এপ্লাই কৰিছে বন্ধুসকল গ্ৰেড 3 সকলোতকৈ বেছি লছলি এপ্লাই কৰিছে যিসকলে গ্ৰেজুৱেচন কৰি গ্ৰেড 4 এপ্লাই কৰিছে তেওঁলোকে এডমিট মুকলি নহয় যিসকলে সাধাৰণতে গ্ৰেজুৱেচন কৰি 12 পাছ লৈ কোৱালিফিকেশন দিছে এমপ্লয়মেন্ট এক্সেছ সাৰ্টিফিকেট বা নাম ৰেজিষ্টাৰ সময়তে 8 পাছ লৈ 12 পাছ 8 পাছৰ পৰা 12 পাছ দিছে কিন্তু গ্ৰেজুৱেচন লুকাই ৰাখিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় বন্ধুসকল আৰু যিসকলে হাতনে ভুল কৰিছে তেওঁলোকক শুদ্ধ কৰিবলৈ এতিয়া অপচন আছে বন্ধুসকল 18 জানুৱাৰী তাৰিখলৈ শুদ্ধ অপচন আপোনাৰ হাতনে ভুলবোৰ শুধৰণি কৰাৰ বাবে আপোনাৰ হাতনে ইতিমধ্যে লিংক এক্টিভ কৰিছে গেট 3 তো দিছে গেট 4 তো দিছে আপোনালোকে সকলো ভালকে হাতনে শুদ্ধ কৰক নহলে কিন্তু পিছত পস্তাব লাগিব সকলোক মই অনুৰোধ জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ অসমৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব সকলোৱে সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছো ধন্যবাদ সাপোৰ্ট কৰিব আগন্তুক দিনক